হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। সন্ধিয়া লাগিবই হ'ল। আজি ব্লগটো এতিয়াহে আৰম্ভ কৰিছোঁ। যি পাৰোঁ দেখুৱাম। আজি কমপ্লিট কৰিব নোৱাৰিলেও কালিলৈকে চলিব আৰু তথাপিও যদি আৰম্ভ নকৰোঁ নহয়েই। আৰু এতিয়া মানে আলহী অহাৰ কথা আছে, মানে ছাৰ স্কুলৰ আহিম বুলি কৈছে, গতিকে অলপ পিছত আহি পাব। মই নৈৰ লগতে ব্যস্ত আছিলোঁ, হঠাৎ মনত পৰিলে বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে ষ্টাৰ্ট কৰিছোঁ। তেতিয়াহ'লে চাই থাকিব। কেঁচুৱা থকা ঘৰত যেতিয়া আলহী আহে তেতিয়া কেঁচুৱাটোক ডাইপাৰটো পিন্ধাই থোৱা ভাল, কাৰণ তাই খবৰ ল'বলৈকে আহিব। গতিকে মই এতিয়া ডাইপাৰ পিন্ধাই তাইক ৰেডি কৰোঁ। এই নতুন ডাইপাৰৰ পেকেটটো যে দেখাইছিলোঁ, খুলিছোঁ দেই। মই এতিয়া আছোঁ দেউতাহঁতৰ ৰুমত। অকণমান ইয়াতে মানে পোহৰটো কম, মানে পোহৰটো এইফালে আছে, কিন্তু এইফালে আন্ধাৰে পৰিব। মোৰ থ'বলৈ মোবাইলটো জেগা নাই, যিহেতু ট্ৰাইপড নাই, গতিকে এডজাষ্ট কৰিব। আৰু মই কথা এটা ক'বলৈহে আকৌ অন কৰিলোঁ। ডাইপাৰৰ কথা যে কৈছোঁ, যেতিয়াই সৰু বাচ্ছাক ডাইপাৰ পিন্ধাব তেতিয়া নহয় নাৰিকল তেল অলপ সানি ল'ব। প্ৰতিবাৰেই মই তেনেকুৱা কৰোঁ। সেইটো কাৰণে তাই যিহেতু বহুত বেছি গৰমত জন্ম, জুলাই মাহতে জন্ম, গতিকে সেই গৰমৰ দিনকেইটাতো কিন্তু ৰেচেছ নোহোৱাকৈ ৰাখিব পাৰিছোঁ অকল নাৰিকলৰ তেল ব্যৱহাৰ কৰি। এতিয়াতো বাৰু বতৰ ভালেই হ'বলৈ ধৰিছে লাহে লাহে। বহুত বেছি গৰমতো ৰাতি যেতিয়া ডাইপাৰ পিন্ধাওঁ, সদায় নাৰিকল তেল অলপ বেছিকৈ লৈ সানি লওঁ। মানে তাইৰ যিটো মানে কোকোনাট অইল, ভাৰ্জিন কোকোনাট অইল আছে, সেইটো সানো। আৰু যদি নাথাকে পেৰাচুটটো লগালেও কথা নাই। আপোনালোকৰ যিসকলৰ সৰু বেবী আছে তেওঁলোকৰ স্কিনত আপোনালোকে ডাইপাৰটো ডাইৰেক্টলি নিপিন্ধাব, মানে নাৰিকল তেলটো সানি লৈহে পিন্ধাব, তেতিয়া একো নহয়। আৰু ৰাতি যেতিয়া চেঞ্জ কৰা যায় ডাইপাৰ, তেতিয়া ধুনীয়াকৈ ৱাইপছ দি মুচি লৈ তাৰপিছত আকৌ মানে নাৰিকল তেল লগাই তাৰপিছত ডাইপাৰ পিন্ধাওঁ। গতিকে আজিলৈকে একো প্ৰব্লেম পোৱা নাই। ৰাতিটো সদায় ব্যৱহাৰ কৰোঁ। মই একদিনো স্কিপ কৰা নাই, সদায় ডাইপাৰ পিন্ধাইছোঁ একদম সৰুৰ পৰা, ঘৰত অনাৰ পৰা হস্পিটেলতো লাষ্টৰ দিনাৰ পৰা। গতিকে মানে একো প্ৰব্লেম পোৱা নাই। আপোনালোকৰ সুবিধা হ'ব বুলি ভাবি কথাষাৰ কৈ দিলোঁ এনেকৈ। আন্ধাৰ দেই ৰুমটো, মই পিছতকৈ আকৌ লগ পাই আছোঁ, মানে পোহৰটো এইফালে আছে। আলহী গ'ল অকণমান আগতে, আৰু তাৰপিছতো আকৌ মই ব্যস্ত তাইৰ লগতো। আৰু চাহ সেয়া কেতিয়াবাই দি থৈছে মায়ে, তাতে পৰি আছে, এতিয়ালৈকে খাব সময় হোৱা নাই। নৈৰ লগত লাগিলোঁ, তাৰপিছত ফোন আহিলে দুটামান, তাৰপিছত এইবিলাকত লাগি থাকোঁতে মানে হোৱাই নাই। এতিয়া চাহখিনি খাই লওঁ আৰু তাৰপিছত লগ পাই আছোঁ। আজি অলপমান বাহিৰা বস্তু খাওঁ বুলি অৰ্ডাৰ কৰিছিলোঁ জমেট'ত, আৰু আহি পাই গ'ল ইয়াত চিকেন হাক্কা নুডলছ, লগতে ড্ৰামছ অফ হেভেন, আৰু দিছিলোঁ চিকেন বিৰিয়ানী অৰ্ডাৰ। আহি পাই গ'ল। খানাখিনি খুবেই টেষ্টি আছিলে। মা, বাবু আৰু মই মিলি খালোঁ। মানে ড্ৰামছ অফ হেভেনটো বহুত বেছি টেষ্টি বনাইছিলে, বহুত ভাল লাগিলে খাই। দেউতাই যিহেতু বাহিৰা বস্তু বেছি নাখায়, গতিকে আমি তিনিটাই মিলি খাই থলোঁ আৰু। এয়া আমাৰ ছোৱালীজনীৰ কথা শুনিছেনে বাৰু? ৰাতিপুৱা লগ পাইছোঁ, আজি নেক্সট ডে হয় আৰু কামেই হোৱা নাই, বিচনা পাৰাই নাই। দেখিছে তাই মানে এনেকৈ থাকে যে বিচনাখন পাৰোঁতেও মানে বহুতখিনি দেৰি হয়। আঁঠুৱাখন অকল উঠাই থৈছোঁ আৰু তাই কলকলাই আছে, নতুনকৈ কলকলাব শিকিছে আৰু তাকে তাইৰ লগতে ব্যস্ত আছিলোঁ এইখিনি সময়। মই বোলো ভিডিঅ'টো আকৌ কণ্টিনিউ কৰোঁ, আকৌ আজিৰ দিনটোত কি কি হয় আপোনালোকে চাবলৈ পাব, গতিকে চাই থাকিব। কালি যিহেতু সন্ধিয়া কৰিছিলোঁ, গতিকে আৰু কমপ্লিট কৰিবগৈ নোৱাৰিলোঁ। তাৰপিছত ৰাতিপুৱা সময়খিনি এনেকৈ লাগি থাকোঁতে কিমান সময় যায় ক'ব পৰা নাযায়। ৰাতিপুৱা সাৰ সোনকালেই পায় তাই, কিন্তু তাৰপিছত মানে এনেকৈ বিচনাত খেলোৱা ধুলোৱা কিবা কিবিত ব্যস্ত থাকোঁতেই যায় আৰু মই এনি টাইম লাগিয়ে থাকিব লাগে তাইৰ লগত। আৰু মায়ে যিহেতু বাবু অফিচ যায়, গতিকে এইখিনি সময়ত মানে কিবা খানা ৰেডি কৰা, কিবা কৰাৰ মাজে মাজে আহি আকৌ তাইৰ লগতো অকণমান ধেমালি কৰি যায়, তেনেকুৱা আৰু তেনেকৈ চলে ৰাতিপুৱাৰ কামখিনি। আৰু তাৰপিছত মাহঁতে যেতিয়া তাইক অকণমান সময় লৈ দিয়ে, তেতিয়া মই মানে বিচনা পত্ৰখিনি পাৰি ল'ব পাৰোঁ। মাজে মাজে মোৰ কামখিনিও কৰি লওঁ, মুখ ধোৱা, কিবা কিবি গা ধোৱা, গতিকে তেনেকৈ হয় আৰু ৰাতিপুৱাৰ মৰ্ণিং ৰুটিনটো আপোনালোকক জনাই দিলোঁ দেই। আৰু তাৰপিছত মায়ে দি গ'ল ব্ৰেকফাষ্টত আজি আছিলে ৰুটি, ঘুগুনি, ডিম বইল, আৰু লগত এটা মই কাজু বৰফিও লৈছোঁ। মানে বাবুৰ টিফিনত দিবৰ কাৰণে মায়ে ৰাতিপুৱা ৰুটি বনায়, কেতিয়াবা ৰুটিয়ে খাই দিওঁ। আৰু তাৰপিছত মই গা ধুবলৈ গ'লে বা তেনেকুৱাত দেউতাৰ কাষতো কেতিয়াবা থৈ যাওঁ। এয়া দেউতাৰ কাষত গোসাঁনী, তাই বৰ ভাল পায় ককাকৰ লগত থাকি। আৰু আজি বিক্ৰমো আহিলে, এয়া দুপৰীয়া সময়ত দেই। বিক্ৰমে খেলাই আছিলে তাইক। আৰু দুপৰীয়া আজি অকণমান স্পেচিয়েল খানা আছে, দেখাই দিওঁ ব'লক আপোনালোকক। স্পেচিয়েল মানে কি আৰু, মাছ মাংস সেয়াই স্পেচিয়েল আৰু আমাৰ নহয় জানো, ঘৰুৱা খানা। এয়া বিলাহীয়ে আলুৱে মাছে বনাইছিলে। তাৰপিছত আছিলে এইফালে লোকেল মুৰ্গীৰ তৰকাৰী।
লোকেল মুৰ্গীৰ তৰকাৰীখন হ'ল মানে আধাহে হৈছে দেই বনোৱা। এইবিলাক মই অলপ অলপ যি বনাই আছে, ইয়াতে দৰুণ শাক বনাই আছে আৰু এখন ভাজি বনাব লেচেৰা মাহ আৰু পটলৰ। মোৰ গাটো আজি ইমান এটা ভাল লাগি থকা নাই, সেইটো কাৰণে মই ভিডিঅ'ত ওলোৱাও নাই, জধলাকেও আছোঁ বাৰু। এয়া মায়ে লাগি আছে আৰু ভাত এতিয়া অকণমান পিছতে। বস্তু দুটামান দেখাওঁ আপোনালোকক, মানে নতুন গিফ্ট দুটামান পাইছিলোঁ মাৰ পৰা। আচলতে নৈৰ যিদিনা একমহীয়া সকাম আমাৰ ওৰাঙৰ ঘৰত পাতিছিলে, সেইদিনাখনেই মায়ে মোলৈ লৈ গৈছিলে তাতে। তাৰপিছত নাইটি হয় দেই, কৈ দিছোঁ, নাইটিকেইটা মানে অকণমান দীঘল হৈছিলে, সেইটো কাৰণে কাটাবৰ কাৰণে মই আকৌ লৈ আহিলোঁ ইয়ালৈ নতুন নাইটি। সেইকেইটা গিফ্ট পাইছিলোঁ। গতিকে কিনো দিছিলে মায়ে দেখাওঁ আহক। তাৰে এটা মানে অকণমান আনকমন হয়। এই নাইটিটো খুব ধুনীয়া হয়, মানে কাফতান ষ্টাইলৰ যে নাইটি সেয়া হয়। সেয়া মই আগতেও এটা পিন্ধিছোঁ, কিন্তু সেইটো চাটিন কাপোৰৰ আছিলে, কিন্তু এইটো মানে ধুনীয়া কটনৰ হয়। এয়া চাওক, আৰু ইমান ধুনীয়াকৈ মানে এই লেচ লগোৱা আছে এনেকুৱা চাইডে চাইডে। এইটো হয় ইয়াত ৰছী বান্ধিব পাৰি। এইটো মানে ডাঙৰ হ'লেও এনেকৈ কুচাব পাৰি যে, ধুনীয়া হয়। মায়ে মানে আকৌ চিলাই সৰু কৰি দিলে, তলখিনি মানে বেছি ডাঙৰ হৈছিলে, সেইটো কাৰণে মই আকৌ লৈ আহিছিলোঁ। ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। মানে নাইটি পিন্ধিব আগতে বেয়া পাওঁ বুলি কওঁ ন, কিন্তু এতিয়াতো উপায় নাই, এতিয়া মানে নাইটিটোৱে সুবিধা হয়। আৰু ইমান গৰম পৰি আছে এতিয়া, মানে এতিয়ালৈকেও ইমান গৰম, ছেপ্টেম্বৰ মাহলৈকেও। আৰু নাইটিৰ বাহিৰে বেলেগ আৰু উপায়ো নাই। ফুল হাতৰ কুৰ্তি চুৰ্তিবিলাক আছে, ফিডিং কুৰ্তি কিনিছিলোঁ যে চেইন থকা, কিন্তু সেইবোৰ পিন্ধিবলৈ মন নাযায় ইমান গৰমত। তাৰপিছত দ্বিতীয়টো এইটো চিম্পুল, এনেকুৱা প্ৰিণ্ট থকা এটা চিম্পুল হয় নাইটি। এইটো ফিডিং নাইটিয়ে হয়, বুটাম আছে, এনেকুৱাবিলাক সুবিধা হয় আৰু সৰু বাচ্ছা থাকিলে। তাৰপিছত এইটো মানে চিলাই এইখিনি মুৰি এনেকৈ সমান কৰি দিলে, অকণমান দীঘল দীঘল হৈছিলে। আৰু এইটো যে ওৰাঙত কিনিছিলোঁ, অৱস্থাটো দেখিছে ইমান বেয়া হৈ গ'ল এতিয়াই, কেইদিনো হৈছিলে কিনা। মানে কালাৰটো লাইট কালাৰ যে, আচলতে নাইটি কিনিলে সদায় নহয় অলপ ডাৰ্ক কালাৰৰ কিনিব লাগে, সদায় ইউজ কৰি থকা যায়, সদায় ধোৱা হয় ন, গতিকে লাইট কালাৰৰ হ'লে মানে পটককৈ বেয়া হৈ যায়। আৰু এইটো থাৰ্ডটো, এইটো আগতেই কিনি থৈছিলে মায়ে। তাৰপিছত এইটো দিছিলে এতিয়া কামত আহিব বুলি, কাৰণ ইয়াতো ধুনীয়াকৈ বুটাম আছে। এইটো গোটেইকেইটা ফিটিং কৰা হৈ গৈছে। এইটোৰ প্ৰিণ্টটো খুব ধুনীয়া, খুব মৰম লগা, ডাৰ্ক কালাৰৰ ফুল ফুল থকা। কালাৰটোতো পিংক কালাৰ ভালেই পাওঁ। সেয়া আৰু এইকেইটা কেনেকুৱা লাগিছে নাইটিকেইটা। যিসকলে মানে নাইটি পিন্ধি ভাল পায় তেওঁলোকে চাগে ভালেই পাব। বহুতে নাইটি নিপিন্ধে বাৰু ঘৰত দেই, সেইটো বেলেগ কথা। কিন্তু আমি পিন্ধোঁ, আৰু মায়েতো আগৰ পৰা পিন্ধে, আৰু ময়ো এতিয়া পিন্ধিব লৈছোঁ একদম পূৰা বেছিকৈ, কাৰণ উপায় নাই নহ'লে। আৰু এয়া সন্ধিয়া সময়ত মায়ে আজি বনাই দিলে মেগী, আলু দিয়ে বনাই মায়ে এনেকৈ মেগী, বহুত বেছি ভাল লাগে খাই। বাবু আৰু মোৰতো বহুত বেছি ফেভৰেট হয়। আজি বহুত দিনৰ পিছত খালোঁ। গৰম বহুত বেছি পৰিছে যদিও আমাৰ খোৱা বোৱা কিন্তু ঠিকেই চলি আছে। এনেকৈ মেগী, চাওমিন এইবোৰ খাইতো ভালেই পাওঁ। আৰু বাকী এয়া মা দেউতাৰ লগত আমাৰ গোঁসানীয়ে পাৰ কৰা সময়ৰ কিছু স্মৃতি, ফটোখিনি ইয়াতে সাঁচি ৰাখিলোঁ। ভিডিঅ'টো ইমানতে সামৰিম। সকলো ভালে থাকক। আহি আছোঁ নতুন ভিডিঅ'ৰ সৈতে সোনকালে। বাই।